আমি প্ৰেক্টিকেল হ'ব লাগিব। অসমত যথেষ্ট সমস্যা আছে। অসমত যোৱা ডেকেডছবিলাকত যিবিলাক ইছ্যুজ আছিলে সেই ইছ্যুজবিলাক কেতিয়াবা আমি বিদেশী খেদাৰ নামত 6 বছৰ আন্দোলন কৰি হাজাৰজনে মৃত্যুবৰণ কৰিব লগা হৈছে। কেতিয়াবা কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টিৰ কাৰণে আমি হাতত বন্দুক তুলি হাজাৰজনে জীৱন আহুতি দিব লগা হৈছে। কেতিয়াবা আমি এখন দলঙৰ কাৰণে আমাৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। কেতিয়াবা ডাবল ট্ৰেক ৰেলৱে লাইনৰ কাৰণে আন্দোলন কৰিছোঁ। কেতিয়াবা অসমত ইলেক্ট্ৰিক ৰেলৱে লাইনৰ কাৰণে আন্দোলন কৰিছোঁ ইত্যাদি ইত্যাদি। কিন্তু নাও টাইম হেজ চেঞ্জ। আজি কেন্দ্ৰই অসমলৈ মাহিয়াৰ দৃষ্টিৰে নাচায়। আজি ভাৰতবৰ্ষত 10টা ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম দুটাৰ ভিতৰত এটা অসমে পাইছে। এইটোতো বহুত ডাঙৰ এটা আমাৰ কাৰণে ডাঙৰ কথা। কেন্দ্ৰই মাহিয়াৰ দৃষ্টিৰে চাইছিলে কাৰণে হাতত অসমে বন্দুক তুলি লৈছিলে। 10,000তকৈ বেছি মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। কিন্তু আজি ভাৰতবৰ্ষত ভাৰত চৰকাৰে লোৱা সিদ্ধান্ত 10টা ছেমিকণ্ডাক্টৰ ভাৰতত হ'ব। প্ৰথম দুটাৰ ভিতৰত অসম আহিল। 27,000 কোটি টকা ইনভেষ্টমেণ্ট। আজি ইয়াতে ইনভেষ্টমেণ্ট ছামিট যেতিয়া আমাৰ ইয়াতে হয়, আজি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ উপস্থিতিত গ্ল'বেল বিজনেছ লিডাৰ আজি আহি ইয়াতে MOU কৰেহি। ঠিক এই MOUবিলাক ইনে কৰিও থৈ নাযায়। আজি ডিউৰিং অনলি 1 year আজি more than 50% MOU has already grounded in various steps. কিছুমান ইতিমধ্যে ইনগ্ৰেশ্যন হৈছে, প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে। তো তাৰ অৰ্থটো কি? অসমৰ যুৱ প্ৰজন্ম আজি IIT ইয়াতে বহি আছে, ইঞ্জিনিয়াৰিং কলেজ বহি আছে, বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল বহি আছে। তেওঁলোকে আমাৰ হিউমেন ৰিচোৰ্চ প্ৰডাক্ট কৰি আছে। এতিয়া সেই হিউমেন ৰিচোৰ্চবিলাক ক'ত যাব? IITianসকল ক'ত যাব? আজি ইঞ্জিনিয়াৰিং পাছ আউট ষ্টুডেণ্টবিলাক ক'ত যাব? ইয়াত যদি আমি ইক'ছিষ্টেম এটা যদি নকৰোঁ তেতিয়া কোনে কৰিব? আজি জাপানৰ মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ অহা কথা আছিল। 2019 চনতো আহিব লগা আছিল। 2019 চনতো গুৱাহাটীখন সজাই পৰাই তোলা হৈছিল। কিয় অহাটো বন্ধ হ'ল অসমৰ ৰাইজকতো আমাৰ মুখেদি নজনালেও হ'ব। আজি জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসমত যেতিয়া লেণ্ডিং কৰিব, তেখেতে অসমৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰা আৰম্ভ কৰি জৈৱ বৈচিত্ৰ্য এইবিলাক চাব। তাৰ লগতো মাননীয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতো আলোচনা কৰিলেহেঁতেন। অসমলৈ আহিলে তেওঁতো ডেফিনেটলি প্ৰগ্ৰেম লৈ আহিলেহেঁতেন। কিয় এইবিলাক হ'বলৈ নাই হোৱা? গড ন'জ। আমি কি ক'ম? আপোনালোকে নিজে ভাবিলোঁ। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে চব কথা মানে ৰাইজেও ভবা ভাল, নিউ জেনেৰেশ্যনে ভবা ভাল। আজি প্ৰধানমন্ত্ৰী জাপানৰ ভ্ৰমণ কাৰ কাৰণে? অসমৰ কাৰণে। ফিউচাৰ ফৰ আছাম। হু ইজ দ্য ফিউচাৰ? আমাৰ নিউ জেনেৰেশ্যন ইজ আৱাৰ ফিউচাৰ। আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ফিউচাৰ। আজি সেই প্লেটফৰ্মখন এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম। কিমান কষ্টৰ মূৰত অসম বন্দুক বাৰুদ গুলী তাৰ মাজত কিমান কাণ্ট্ৰিয়ে ইয়াত আপোনাৰ টুৰিষ্ট ইয়াতে ভিজিট কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত এডভাইজাৰী লগাই থৈছিলে। আজি সেই টুৰিষ্ট ভিজা উইড্ৰ হৈছে। অসমত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন চৰকাৰ দুইখনৰ প্ৰচেষ্টাত আজি ভাল হোৱা আৰম্ভ হৈছে। কেছ ৰেজিষ্টাৰ কমিছে। গুলী বন্দুক বাৰুদ এইবিলাক লাহেকৈ নাইকিয়া হৈছে। এতিয়া গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে যেতিয়া আমি কৈ থাকোঁ, তাৰপিছত যেতিয়া এনেকুৱা পৰিৱেশ হয়, তাৰ কাৰণে কোন আজি ছেমিকণ্ডাক্টৰ 19 চনত যদি প্ৰধানমন্ত্ৰী জাপানৰ আহিলেহেঁতেন, আজি আমি এতিয়া আলোচনা কৰি আছোঁ 26 চনত যে ছেমিকণ্ডাক্টৰ প্ৰডাকশ্যন হ'ব, কিন্তু তেতিয়াই ছেমিকণ্ডাক্টৰ হ'লহেঁতেন। আজি সেই ছেমিকণ্ডাক্টৰ হোৱাৰ কাৰণে আজি আমি আকৌ নতুনকৈ ডাঙৰ ছেমিকণ্ডাক্টৰৰ কথা আলোচনা কৰাৰ সুযোগ পাইছোঁ। আজি 27,000 কোটি টকা ছেমিকণ্ডাক্টৰ তাতে হৈছে। আমাৰ লগত এতিয়া তাতকৈ ডাঙৰ এমাউণ্টৰ ছেমিকণ্ডাক্টৰ মানুহে আহি আমাৰ লগত কথা পতা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে। তো ফৰ হোৱাই আছে ইছ্যু, ঠিক আছে, চব কথা চব ভাগে চলিবতো। অৰুণোদয়ো দিব লাগিব, আমি ছেমিকণ্ডাক্টৰো বনাব লাগিব, মহিলা আত্মসহায়ক গোটকো পইচা দিব লাগিব, যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে CM ট্ৰিপুলেও দিব লাগিব, ডিফেন্স মেনুফেকচাৰিং হাবো বনাব লাগিব।
ছবিও আঁকিব লাগিব, আঁকিম ছবি, গানো গাম, অসমৰ ল'ৰাই গান গাইছে, অসমৰ ল'ৰাই ছবি আঁকিছে, আঁকক, তাৰ কাৰণেও পৰিৱেশ বনাব লাগিব। উই আৰ ৰেডি টু ডু, বাট কথাবিলাক অসমখন আগুৱাই লৈ যাবলৈ হ'লে চবে হাতে হাত ধৰি আগুৱাব লাগিব, চবে হাতে হাত ধৰি আগুৱাব লাগিব। এয়াৰপৰ্টৰ পৰা নমাৰ পিছত যদি টায়াৰ টিউব দুইচলা কাঠি যদি চলি থাকে ধাৰাপুৰত গড়লত, পিছৰ ফ্লাইটখনতে উভতি যাব, পিছৰ ফ্লাইটখনতে উভতি গুচি যাব কোনোবা ইনভেষ্টৰ আহিলে। ধাৰাপুৰত আৰু যেতিয়া গড়লত দুইচলা কাঠি জ্বলি থাকিব, টায়াৰ জ্বলি থাকিব, ডিব্ৰুগড় যেতিয়া লাহোৱালত টায়াৰ টিউব যেতিয়া জ্বলি থাকিব, হু হু হা হা চলি থাকিব, 10,000 কোটি লৈ অহা ইনভেষ্টৰ পিছৰ ফ্লাইটখনত টিকেট কাটি গুচি যাব। তো কোনে দায়িত্ব ল'ব? অসমৰ ৰাইজে দায়িত্ব ল'ব লাগিব, নিউ জেনেৰেশ্যনে দায়িত্ব ল'ব লাগিব, সংবাদ মাধ্যমে দায়িত্ব ল'ব লাগিব। আৱেগতটো আমাৰ বহুত হৈ গ'ল, আৱেগ হৈ গ'ল, বাস্তৱতাৰ দিশে অসম আগুৱাই গৈছে। ঠিক আছে, আৱেগো আমাক লাগিব, আৱেগটো নালাগিব এনেকুৱাও নহয়, কিন্তু আজিতো প্ৰেক্টিকেল সময়ৰ দিন, কাৰণ ইট ইজ এ ৰাইট টাইম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিঙিত গামোচাখন লৈ পৃথিৱীখন ঘূৰে, আৰে তাত আমি ইটিকিং কৰোঁ। এজন ৰাষ্ট্ৰৰ নেতাই সমগ্ৰ বিশ্বৰ আগত এই আমাৰ অসমৰ শিপিনীৰ সপোন ৰচা এই গামোচাখন লৈ যেতিয়া বিশ্বৰ মঞ্চত যাব, আমি কি গৰ্বিত হ'ব নালাগে নেকি? সেইটো লৈওতো আমাৰ ফেচবুকত চলে। বিহু বিনন্দিয়া সমগ্ৰ বিশ্বই দেখিছে, মুগা কাপোৰযোৰ দেখিছে, আজি ঢোলটো দেখিছে, পেঁপাটো দেখিছে, বাঁহীটো দেখিছে। ই কি গৰ্বিত হোৱা কাৰণ নহয় নেকি? 200 বছৰীয়া অসমৰ চাহ আজি ঝুমুৰ বিনন্দিনীৰ জৰিয়তে সেই কালচাৰৰ লগত আমাৰ প্ৰডাকশ্যনক যেতিয়া ৱৰ্ল্ডৰ আগত আমি যেতিয়া প্ৰমোট কৰিছোঁ, সেইটো কি অকল ঝুমুৰ হৈ থাকিল নেকি? সেই খামৰ শব্দত যেতিয়া আমাৰ বড়ো জীয়ৰীসকল, গাভৰুসকল যেতিয়া নাচে, বাগৰুম্বা দোহৈ যেতিয়া আনন্দ সুন্দৰ দৃশ্য সৃষ্টি কৰি ৱৰ্ল্ডৰ ভিতৰত বেষ্ট ফটোগ্ৰাফী এৱাৰ্ড পাব পাৰে, সেইটো অকল নৃত্য হৈ থাকে নেকি? তাত কি আমাৰ ভেলু এডিশ্যন নাথাকিব নেকি? তাত ডাইভাৰ্চিফিকেশ্যন নাথাকে নেকি? সেই লৈ আমি গৰ্বিত হ'ব নোৱাৰোঁ নেকি? তাক লৈ আমি প্ৰাউড ফিল কৰিব নোৱাৰোঁ নেকি? আৰু সেই গৰ্বিত হৈ সেই প্ৰাউড ফিল কৰি আমি যিকোনো ইণ্টাৰনেশ্যনেল যিকোনো মঞ্চত আমি আমাৰ নিজৰ পৰিচয় দাঙি ধৰিলে অলপ বেলেগ দৃষ্টিৰে চাবনে নাচায়? তো তাৰ লাভ কোনে ল'ব লাগিব? তাৰ লাভ আমাৰ নিউ জেনেৰেশ্যনে ল'ব লাগিব। গতিকে আমি বিভিন্ন চেক্টৰত যাব লাগিব, কৃষি ক্ষেত্ৰত আগুৱাই যাব লাগিব, সৰু সৰু উদ্যমিতাৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব, গানো গাব লাগিব, কবিতাও গাব লাগিব, চিত্ৰও আঁকিব লাগিব, ডিফেন্স মেনুফেকচাৰিং প্ৰডাকশ্যনো সৃষ্টি কৰিব লাগিব, ছেমি কণ্ডাক্টৰৰ চিপছো বনাব লাগিব, আৰু আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব লাগিব।